কোৰ্টত মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো মহিলাসকলৰ বাবে চৰকাৰে ঘোষণা কৰিছে এখন নতুন আঁচনি। এইখন আঁচনিৰ জৰিয়তে মহিলাসকলে 25,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তো আঁচনিখনৰ বিষয়ে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিখনৰ নাম হ'ল ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। তো ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, সবিশেষ এতিয়া আপোনালোকক জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তাৰপিছত ইয়াতে লিখা আছে এককালীন আৰ্থিক সাহায্য প্ৰদান। 18 বছৰ ঊৰ্ধ্বৰ বিধৱা মহিলাক মাহিলী পেঞ্চন প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। বৰ্তমানলৈ 2 লাখতকৈ অধিক মহিলা অন্তৰ্ভুক্তি। মহিলা পেঞ্চনৰ উপৰিও 18 পৰা 45 বছৰ বয়সৰ বিধৱা মহিলাক এককালীনভাৱে 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান। তাৰপিছত কোৱা হৈছে এককালীন সাহায্যৰ অধীনত প্ৰায় 12,000 মহিলা ইতিমধ্যে লাভান্বিত হৈছে। তেতিয়া আপোনালোকক জনাই আছোঁ কোনবোৰ মানুহে কেনেকৈ এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো ইয়াতে লিখা আছে নতুন আবেদন। তো নতুন আবেদন কেনেকৈ কৰিব সেই বিষয়ত ইয়াতে লিখা আছে যে 2022 চনৰ 1 এপ্ৰিল বা তাৰ পিছত স্বামীৰ মৃত্যু হোৱা মহিলাই নতুনকৈ আবেদন কৰিব পাৰে। তো স্থানীয় গাঁও পঞ্চায়ত বা উন্নয়ন খণ্ড বা চহৰ অঞ্চলৰ বাসিন্দাসকলে নিকটৱৰ্তী নগৰ সমিতি বা পৌৰ নিগমৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে যদি এইখন আঁচনিত কৰিব বিচাৰে আবেদন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।